আজি গৰু বিহু অসমীয়াৰ হেঁপাহৰ গৰু বিহু আমাৰ যি পৰম্পৰা আছে অসমীয়া সমাজৰ গৰু নোৱা ধোৱা সেই পৰম্পৰা পৰ্যবেক্ষণ কৰিবলৈ আহি উপস্থিত হৈছে নৰৱে আৰু ইংলেণ্ডৰ 15জনীয়া এটা পৰ্যটকৰ দল। আমি কলিয়াবৰৰ বগাজন সত্ৰৰ এই পৰিৱেশ দেখুৱাইছো। এনেদৰে গৰু নোৱা ধোৱা মাহ হালধি ঘঁহি যি অসমীয়া সংস্কৃতি পৰম্পৰা আছে, কাৰণ আজি হেঁপাহৰ ৰঙালীৰ গৰু বিহু, এই গৰু বিহু পৰ্যবেক্ষণ কৰিবলৈ আহি উপস্থিত হৈছে এই নৰৱে আৰু ইংলেণ্ডৰ 15জনীয়া এই পৰ্যটকৰ দল। তেওঁলোকে এনেদৰে এই পৰ্যবেক্ষণ কৰিছেহি অসমীয়াৰ এই সংস্কৃতি। আমি তেওঁলোকৰ পৰা জানিম মন্তব্য। How do you feel to see the tradition? Yeah, it's very interesting. Yes. You are from? I'm from Norway. Yes. So, but it's very interesting to see how we do it because we have all different rituals in Norway. এনেদৰে এগৰাকী বিদেশী পৰ্যটকে তেখেতৰ বক্তব্য প্ৰকাশ কৰিলে। তেওঁলোক অভিভূত হৈ পৰিছে। আমাৰ লগত এই বিদেশী পৰ্যটকৰ পথ প্ৰদৰ্শকগৰাকী আছে, তেখেতৰ পৰা জানিম। দাদা, কিমানগৰাকী বিদেশী পৰ্যটক আহিছে আৰু তেওঁলোকে কেনেকুৱা অনুভৱ কৰিছে? 15জন আছে তেওঁলোকে, নৰৱে আৰু ইংলেণ্ড আমেৰিকাৰ মিক্সৰ। আৰু তেওঁলোকে ভাল পাইছে আহি। ইয়াত আপোনালোকৰ যিখিনি মানে ট্ৰেডিশ্যন, আমাৰ যিটো বিহুৰ পৰম্পৰা ঐতিহ্য এইখিনি দেখুৱাবলৈ পাৰে আমাৰো ভাল লাগে। ত' ধন্যবাদ আপোনালোকক। এনেদৰে এতিয়া পথ প্ৰদৰ্শকগৰাকী অভিভূত হৈ পৰিছে। আমাৰ লগত আৰু এগৰাকী বিদেশী পৰ্যটক আছে। মেম, how do you feel to see our tradition? It's very special, yes. We feel very pleased and special. You are from? The UK. UK. Yeah. এনেদৰে এতিয়া বিদেশী পৰ্যটকে পৰ্যবেক্ষণ কৰি অভিভূত হৈ পৰিছে। কলিয়াবৰৰ কৈতলৰ বগাজান সত্ৰত আজি এই গৰু বিহুৰ দিনাই গৰু ধোৱা নোৱা মাহ হালধি ঘঁহা গোটেই পৰম্পৰা পৰ্যবেক্ষণ অমূল্যক ধন্যবাদ জনাইছো। এই মুহূৰ্তত ইপিনে যোৰহাটত সাজু হৈ আছে আমাৰ সাংবাদিক প্ৰিয়ংকা সেনাপতি। প্ৰিয়ংকাৰ সৈতে একাংশ লোক উপস্থিত আছে। তেওঁলোকে উদযাপন কৰিছে হেঁপাহৰ গৰু বিহুটি আৰু আজি পুৱাৰ ভাগৰে পৰা বিভিন্ন ধৰণৰ পৰম্পৰা তাতো দেখিবলৈ পোৱা গৈছে। প্ৰিয়ংকা, আপোনাৰ ওচৰলৈ আহিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।